CMEEE 2.0 যিসকলে সিলেকশ্যন পাইছে তেওঁলোকে যেহেতু এটা ট্ৰেইনিং কৰিব লাগিব আৰু আজিৰ এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব যে সিলেকশ্যন পোৱাসকলে কেতিয়া ট্ৰেইনিং কৰিব লাগিব আৰু ডেটটো কোন জিলাত কিমান তাৰিখৰ পৰা ট্ৰেইনিংটো ষ্টাৰ্ট হ'ব আৰু ইয়াতে যি ডেটটো আপোনালোকে চাই আছে এইটো যেহেতু অফিচিয়েলি নহয় মানে এইটো সম্ভাব্য ট্ৰেইনিঙৰ ডেট যদি অফিচিয়েলি প্ৰকাশ পায় নিশ্চয় আপোনালোকক জনাই দিম প্ৰথমে আপোনালোকে ডেটবোৰ ইয়াৰ পৰা জানি ল'ব আৰু কথাটো আৰু এটা কৈ লওঁ আপোনালোকে এই ট্ৰেইনিংটো কৰাৰ পিছতে আৰু বাকি যি 25,000 টকা এই ট্ৰেইনিংটো কৰাৰ পিছতে আৰু বাকি 25,000 টকা পাব বুজিছে আপোনালোকে ইয়াৰ কাৰণ হৈছে আপোনালোকে ট্ৰেইনিংটো মাষ্ট বি কৰিবই লাগিব এই ট্ৰেইনিংটো কৰাৰ পিছতে আপোনালোকে বাকি যি 25,000 টকা এইটো পাই যাব আপোনালোকে আপোনাৰ একাউণ্টত এইটো কোনটো চেক নহয় একাউণ্টত পাব প্ৰথমে ডেটবিলাক জানি লওঁ আমি ইয়াতে বজালী ডিস্ট্ৰিক্ট বাক্সা ডিস্ট্ৰিক্ট আৰু বৰপেটা ডিস্ট্ৰিক্ট ইয়াতে আপোনালোকে চাইছে তিনিখন ডিস্ট্ৰিক্টৰ যেহেতু এই ট্ৰেইনিঙৰ ডেট ইয়াতে যেহেতু 5 তাৰিখ বুলি লিখা আছে আৰু বাকি তলৰখিনি আপোনালোকে চাব ইয়াতে বিশ্বনাথ আৰু বঙাইগাঁও বিশ্বনাথ হৈছে 6 তাৰিখ বুলি লিখা আছে যেহেতু আৰু বঙাইগাঁৱৰ 7 তাৰিখে হ'ব যেহেতু ট্ৰেইনিংটো তাৰপিছৰ কাছাৰ চৰাইদেউ চিৰাং কাছাৰ বুলি ইয়াতে লিখা আছে 8 মাৰ্চ চৰাইদেউ 9 মাৰ্চ চিৰাং 10 তাৰিখ বুলি দিয়া আছে ইয়াতে আৰু বাকি ইয়াতে চিৰাং দৰং ধেমাজি ধুবুৰী ইয়াতে 13 মাৰ্চ ডিব্ৰুগড় 14 মাৰ্চ তাৰিখে ইয়াতে দিয়া আছে বাকি আৰু আছে ডিমা হাছাও হৈছে 15 তাৰিখ গোৱালপাৰা গোলাঘাট 16 তাৰিখ 17 তাৰিখ মানে এইসমূহ জিলাৰ যি ট্ৰেইনিঙৰ ডেট মুঠতে 15 পৰা 20 দিনৰ ভিতৰত গোটেই অসমৰ যিখিনি জিলা আছে গোটেইখিনিৰ ট্ৰেইনিং ইতিমধ্যে সমাপ্ত হ'ব আৰু যেহেতু বাৰু কোৱা যায় মানে প্ৰতিখন জিলাৰ ক'ত এই ট্ৰেইনিংটো মানে আপোনালোকে কৰিব লাগিব সেইখিনি মই পিছৰ ভিডিঅ'ত আপোনালোকক জনাই দিম আৰু বিশেষকৈ আপোনালোকে এই ট্ৰেইনিংটো যেহেতু প্ৰতিখন ডিস্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰৰ যিটো এটাকৈ নিৰ্দিষ্ট স্থান থাকিব সেই স্থানত আপোনালোকে গৈ আপোনালোকে ট্ৰেইনিংটো কৰিব লাগিব ইয়াতে আপোনালোকে বাকিখিনি চাইছে মুঠতে আপোনালোকে এই ট্ৰেইনিংটো প্ৰতিখন জিলাৰ এটা নিৰ্দিষ্ট হ্ৰদৰ ঠাই আছে মানে তাতে আপোনালোকে এটা নিৰ্দিষ্ট ডিক্লেয়াৰ কৰি দিব আপোনালোকক সেই ঠাইত গৈ আপোনালোকে ট্ৰেইনিংটো কৰিব লাগিব ট্ৰেইনিংটো কৰাৰ পিছতে আপোনালোকে বাকি যি 25,000 টকা পাই যাব